হেল্ল' এভৰিৱান। তোমালোকে নিশ্চয় দেখিছা যে কিছুমান ষ্টুডেণ্টে ৰাতিপুৱা 4টা বজাত শুই উঠি পঢ়া টেবুলত বহি থাকে। কিছুমান ব্যক্তিয়ে ৰাতিপুৱা 4টা বজাত উঠি ঠাণ্ডাটো দৌৰ মাৰিবলৈ গুচি যায়। তুমি আৰু মই চাগে শুই থাকোঁতে টাইমখিনি গুচি যায়। তেওঁলোকৰ এনেকুৱা কি আছে যাৰ বাবে তেওঁলোকে ৰাতিপুৱা 4টা বজাত শুই উঠিও কিতাপ পঢ়ি আছে? ইয়াৰ আনচাৰ হৈছে মটিভেশ্যন। যে তেওঁলোক সেই কামটো কৰিবলৈ মটিভেট হৈ আছে, তেওঁলোকে প্ৰেৰণা পাই আছে। মানে যদিহে মানুহ এটাৰ প্ৰেৰণা নাপায় তেতিয়া মানুহ এটাই কোনো কাম কৰিব নোৱাৰে। তুমি আৰু মই কামটো কৰা নাই কাৰণ আমি প্ৰেৰণা পোৱা নাই। এতিয়া মই এই ভিডিঅ'টো বনাই আছোঁ, মানে মই ক'ৰবাত নহয় ক'ৰবাত মটিভেশ্যনছ পাই আছোঁ যে এই বস্তুটো মই তেওঁলোকক বুজাটো দৰকাৰ আছে। গম পাইছা? গতিকে প্ৰেৰণা এনেকুৱা এটা বস্তু, মটিভেশ্যন এনেকুৱা বস্তু যিয়ে আমাক কোনো এটা কাম কৰিবলৈ আগ্ৰহী কৰি তোলে। আব্ৰাহাম মাছল' নামৰ এজন ব্যক্তি আছিল, যিজন ব্যক্তিয়ে এই মটিভেশ্যনৰ এটা ষ্টেজ দিছিল। তেখেতে কৈছিল যে আমি মটিভেশ্যনছবিলাক এটা ষ্টেজ ৱাইজ পাওঁ, আৰু যেতিয়াই তলৰ ষ্টেজবিলাক, তলৰ আৱশ্যকতাবিলাক ফুলফিল হৈ গৈ থাকে, আমি ওপৰৰ আৱশ্যকতাবিলাক এচিভ কৰিবলৈ চেষ্টা কৰোঁ। আজি আমি মেছল' হাইৰাৰ্কি অফ নিডছৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। তেখেতে যি আমাক পিৰামিড দিছিলে, তেখেতে যি আমাক হাইৰাৰ্কি দিছিলে, সেই হাইৰাৰ্কিৰ একেবাৰে তলত তেওঁ ৰাখিছিলে বেছিক নিড, যাক আমি ফিজিঅ'লজিকেল নিড বুলি কওঁ। ফিজিঅ'লজিকেল নিড মানে হৈছে খাদ্য, ফুড, শেল্টাৰ, ৱাটাৰ, এনেধৰণৰ বস্তুবিলাক যিবিলাক ছাৰ্ভাইভেল নিডছ, যিবিলাক নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। এনেবিলাক নিড কৰিবলৈ কাৰণে, এনেবিলাক আৱশ্যকতা ফুলফিল কৰিবলৈ কাৰণে পোনপ্ৰথমে আমি মটিভেশ্যন ফিল কৰোঁ। যেতিয়া আমাৰ এই ফিজিঅ'লজিকেল নিডছবিলাক ফুলফিল হৈ যাব, তেতিয়াহে আমি ওপৰৰ বস্তুলৈ যাবলৈ আচলতে মটিভেশ্যনছ ফিল কৰোঁ। এজন মানুহে কেতিয়াও ছেল্ফ এষ্টিমৰ কথা নাভাবে, মানে এজন মানুহে কেতিয়াও নিজৰ ৰেচপেক্টৰ কথা নাভাবে, আত্মসন্মানৰ কথা নাভাবে, যেতিয়ালৈকে তেওঁৰ ফিজিঅ'লজিকেল নিড ফুলফিল নহয়। গতিকে আহাচোন আমি অলপ ভালদৰে কি ফিজিঅ'লজিকেল নিড হয় জানিবলৈ চেষ্টা কৰোঁ। ফিজিঅ'লজিকেল নিডছ, মই কোৱাৰ দৰে ফিজিঅ'লজিকেল নিডছ মানে হৈছে আপোনাৰ যিবিলাক নিডছ আমাৰ ছাৰ্ভাইভেলৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে অতিকে প্ৰয়োজনীয়, সেইবিলাক নিডক আমি ফিজিঅ'লজিকেল নিড বুলি কওঁ। যেনেকৈ আপোনাৰ খাদ্য হৈ গ'ল, পানী হৈ গ'ল, এয়াৰ হৈ গ'ল, শ্লিপ হৈ গ'ল, শেল্টাৰ হৈ গ'ল। এই যিবিলাক বস্তু আছে এইবিলাক হৈছে বেছিক নিড। যদি এই বস্তুবিলাক এজন ব্যক্তিয়ে নেপায়, তেতিয়াহ'লে ব্যক্তিজনে জীয়াই থাকিব নোৱাৰে। গতিকে পোনপ্ৰথমে এজন ব্যক্তিয়ে এই বস্তুকেইটা ফুলফিল কৰিবলৈ কাৰণে প্ৰেৰণা পায়। তেওঁ কাম কৰিব। তেওঁ যদি আজি যদি ৰাতিপুৱা তেওঁ খাবলৈ খাদ্যই নাই, তেওঁ বেলেগ কামৰ কাৰণে কি প্ৰেৰণা পাব? প্ৰথমতে তেওঁ প্ৰেৰণা পাব যে তেওঁ কেনেকৈ ফুডখিনি যোগান ধৰিব পাৰে, আৰু সেই ফুড যোগান ধৰিবলৈ কাৰণে তেওঁ যিকোনো কাম কৰিব পাৰে। তেওঁ হোটেলত গৈ পিনি বাচন ধুব পাৰে, তেখেতে বহুত লেতেৰা নলাও চফা কৰিব পাৰিব, তেখেতে মজদুৰিও কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিয়? কাৰণ তেওঁক খাদ্য লাগে, আৰু খাদ্যৰ কাৰণে তেওঁ সেই কামবিলাক, যিবিলাক কাম হয়তো তুমি কৰিব নিবিচাৰিব পাৰা, সেইবিলাক কাম কৰিবলৈও মটিভেশ্যন ফিল কৰে, প্ৰেৰণা পায়, কাৰণ তেওঁক খাদ্য লাগে। ইয়াৰ অৰ্থ যে তুমি সেই কামটো কৰিবলৈ মটিভেশ্যন ফিল নাই কৰা, তুমি হোটেলত গৈ পিনি বাচন ধুবলৈ কাৰণে বিচৰা নাই, বা তোমাৰ সেই কামটো কৰিবলৈ প্ৰেৰণা তুমি পোৱা নাই, আগ্ৰহ প্ৰকাশ কৰা নাই। কিয়? ক'ৰবাত নহয় ক'ৰবাত তোমাৰ এই যি ফিজিঅ'লজিকেল নিড, সেই ফিজিঅ'লজিকেল নিড, যি বেছিক নিড আছে, সেয়া ফুলফিল হৈ আছে। হয়তো তোমাৰ মা দেউতাই তোমাৰ সেই ফিজিঅ'লজিকেল নিড অলৰেডি ফুলফিল কৰি থৈ দিছে, যাৰ কাৰণে তুমি এনেবোৰ কাম কৰিবলৈ মটিভেশ্যনছ পোৱা নাই।
ৱেল যেতিয়া মানুহ এজনৰ ফিজিঅ'লজিকেল নিড ফুলফিল হৈ যায়, যেতিয়া মানুহ এজনে খাবলৈ পায়, শুবলৈ পায়, থাকিবলৈ ঠাই পায়, লাগিলে সেয়া বাঁহৰ হওক বা ওপৰত এখন কেৱল আৰু ওপৰত এখন চালিয়ে কিয় নাথাকক, চাৰিওফালে কাপোৰেৰে বান্ধি পিনি তেওঁ থকাৰ ব্যৱস্থা কিয় নকৰক, কিন্তু তেওঁক এটা শ্বেল্টাৰ লাগিব। যেতিয়া এইবিলাক মানুহৰ ফুলফিল হয় তেতিয়াহে মানুহে ওপৰৰ কথা ভাবিবলৈ চেষ্টা কৰে। আৰু তাৰ পাছত আব্ৰাহাম মেছলৰ মতে তাৰ পাছতহে মানুহ এজনে ছেফটি নিড বিচাৰে, ছেফটিৰ আৱশ্যকতা অনুভৱ কৰে। এজন ব্যক্তিয়ে যেতিয়া খাবলৈ পায়, যেতিয়া নিজকে খাবলৈ পায়, থাকিবলৈ জেগা পায়, ঠিক আছে, তাৰপিছত পিন্ধিবলৈ কাপোৰ পায়, তাৰপাছত মানুহজনে নিজকে ছিকিউৰ কৰিব বিচাৰে, নিজকে ছেফ কৰিব বিচাৰে। তেওঁ ঘৰটোত তেতিয়া কি কৰিব, ঘৰ এটা ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিব, য'ত খিৰিকী থাকিব, খিৰিকীবিলাক বন্ধ কৰিব, তলা লগাব, নিজৰ যিটো শৰীৰ আছে সেইটো কোনো ধৰণৰ বেমাৰ আজাৰ যে নহয় তাৰ প্ৰতি সচেতন হ'ব। এনেকুৱা একো কাম নকৰিব যিয়ে নেকি তেওঁক বেমাৰ আনিবলৈ পাৰে, ৰাইট। আনকি তেখেতে ফাইনেন্সিয়েলি নিজকে ছেফ বনাবলৈ বিচাৰিব, যে মই ভালদৰে যাতে থাকিব পাৰোঁ, মোক যাতে কোনোবা আহি মাৰি নেপেলায়, মোক যাতে কোনেও আহি পিনি তেওঁ নিজকে মানে বচাই ৰাখিবলৈ চেষ্টা কৰিব। লাইক মই ইয়াত লিখিছোঁ যেনেকৈ ফিজিকেল তেওঁ ছেফটি বিচাৰিব, তেওঁ হেল্থ আৰু ৱেলবিং বিচাৰিব, তেওঁ সুস্থ সবল হৈ থাকিব বিচাৰিব। আৰু এইবিলাক কেতিয়া হ'ব, যেতিয়া তেখেতৰ ফিজিঅ'লজিকেল নিডছবিলাক ফুলফিল হৈ থাকিব, তেতিয়া তেওঁ বিচাৰিব যে তেওঁ কোনো ধৰণৰ যাতে বিপদৰ পৰা যাতে তেওঁ সুৰক্ষা থাকিব বিচাৰে, বিপদৰ পৰা তেওঁ ভালদৰে বাচি থাকিব বিচাৰে। এই সকলোবিলাক নিড তেওঁ ফুলফিল কৰিব বিচাৰিব, নিজক ছেফ এণ্ড ছিকিউৰ বনাব বিচাৰিব। কেতিয়া, যেতিয়া তেওঁৰ ফিজিঅ'লজিকেল নিডছবিলাক ফুলফিল হৈ থাকিব, তাৰপিছত তেখেতে নিজৰ ছেফটি নিডছবিলাক ফুলফিল কৰিবলৈ বিচাৰিব। যেতিয়া মানুহ এজনৰ ছেফটি নিডছবিলাক ফুলফিল হৈ যায়, মানে যেতিয়া মানুহ এজনে নিজকে ছেফ এণ্ড ছিকিউৰ ভাবে, যে মই খাবলৈ পাই আছোঁ, পিন্ধিবলৈ পাই আছোঁ, মোক কোনেও মাৰি পেলাব নোৱাৰে, নিজকে যেতিয়া ছেফ ফিল কৰে, তেতিয়া মানুহে তাৰ ওপৰৰ বস্তুটোৰ কাৰণে মটিভেশ্যন ফিল কৰে। আৰু তাৰ ওপৰৰ যিটো ষ্টেজ আছে, সেই ওপৰৰ ষ্টেজটো কি, সেই ওপৰৰ ষ্টেজটো হৈছে লাভ এণ্ড বিলংগিংনেছ। অৰ্থাৎ তেতিয়া ব্যক্তি এজনে কি কৰিব, তেতিয়া ব্যক্তি এজনে ভালদৰে ফ্ৰেণ্ডশ্বিপ বনাবলৈ চেষ্টা কৰিব, নিজৰ বন্ধু বান্ধৱীৰ লগত ফ্ৰেণ্ডশ্বিপ বনাবলৈ চেষ্টা কৰিব, নিজৰ ফেমিলিৰ লগত এটা ফেমিলি তেওঁ বনাবলৈ চেষ্টা কৰিব, ওচৰ চুবুৰীয়া মানুহখিনিৰ লগত ভালকৈ তেওঁ থাকিবলৈ চেষ্টা কৰিব, গ্ৰুপবিলাকত পাৰ্টিচিপেট কৰিব বিচাৰিব, সমাজৰ মাজত তেওঁ থাকিব বিচাৰিব। কেতিয়া, যেতিয়া তেওঁৰ ছেফটি নিড আৰু ফিজিঅ'লজিকেল নিডছ ফুলফিল হ'ব, তেতিয়াহে তেওঁ আচলতে এইবিলাক বস্তু বিচাৰিব। অৰ্থাৎ যিজন মানুহে নেকি খাবলৈ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, তেওঁ কেতিয়াও সমাজৰ কথা চিন্তা নকৰে, তেওঁ সমাজৰ এজন যে ব্যক্তি হয় সেই কথা কেতিয়াও তেওঁ অনুভৱ নকৰে বা অনুভৱ কৰিবলৈ তেওঁ প্ৰেৰণা নাপায়, কাৰণ তেওঁৰ ফিজিকেল আৰু ছেফটি নিড আচলতে ফুলফিলে হোৱা নাই। যেতিয়া ব্যক্তি এজনৰ ছেফটি নিডছ আৰু ফিজিকেল নিড ফুলফিল হয়, ফিজিঅ'লজিকেল নিডছ ফুলফিল হয়, তেতিয়া মানুহ এজনে এইবিলাক বস্তু লাভ এণ্ড বিলংগিংনেছ বিচাৰিব, অলপ মৰম বিচাৰিব ওচৰ চুবুৰীয়াৰ পৰা, নিজৰ ফেমিলিৰ পৰা, নিজৰ ফেমিলি বনাবলৈ বিচাৰিব, সকলোৰে লগত মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰিব। আৰু মই জানো যে যিমানখিনি মানুহে এই ভিডিঅ'টো চাই আছে, সেই সকলোখিনি ব্যক্তি অলৰেডি এই ষ্টেজলৈকেতো আছে অবভিয়াছলি, কাৰণ আমি সকলোৰে লগত কথা পাতোঁ, আমি ঘৰৰ মানুহৰ লগত মিলা প্ৰীতিৰে থাকোঁ, সকলোৰে লগত থাকোঁ, ফুৰিবলৈ যাওঁ, মুভি চাবলৈ যাওঁ ফ্ৰেণ্ডছৰ লগত, গতিকে আমাৰ এইবিলাক নিডছ ফুলফিল হৈ আছে। ইভেন আমাৰেই কিয়, সকলো এনিমেল, যিমানখিনি এনিমেল আছে, জীৱ জন্তু আছে, তেওঁলোকেও আচলতে এই নিডছলৈকে ফুলফিল হয়, তেওঁলোকৰো এই আৱশ্যকতাখিনিৰ ফুলফিল হয়, বা এই আৱশ্যকতাৰ কাৰণে তেওঁলোকে মটিভেশ্যনছ ফিল কৰে। কিন্তু ব্যক্তিৰ যেতিয়া এই লাভ এণ্ড বিলংগিংনেছ যিটো নিডছ আছে, আৱশ্যকতা আছে, সেইটো ফুলফিল হৈ যায়, তেতিয়া মানুহে ইয়াৰ ওপৰৰ খাবলৈ যাব বিচাৰে, আৰু সেয়া হৈছে এষ্টিম নিড, ছেল্ফ এষ্টিম। মানুহে নিজকে ইজ্জত কৰিব বিচাৰে, মানুহে বিচাৰে যে মোক সকলোৱে ৰিকগনাইজ কৰক, মোক সকলোৱে নিজৰ ষ্টেটাছ থকাটো বিচাৰে, সকলোৱে মোক সন্মান কৰক, সকলোৱে মই এজন যাতে প্ৰতিষ্ঠাৱান ব্যক্তি হ'ব পাৰোঁ, মোক যাতে সকলোৱে সন্মান কৰে। ইভেন তেওঁ বিচাৰে যে তেওঁ নিজকো নিজে সন্মান কৰাটো বিচাৰে, ছেল্ফ এষ্টিম, ৰাইট। এনেধৰণৰ ব্যক্তিয়ে কেতিয়াও অসন্মান সহ্য কৰিব নোৱাৰে। তেওঁলোকে সদায় নিজকে কেনেকৈ গোটেই ছ'চাইটিখনত এজন ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এজন ব্যক্তি যিজন ব্যক্তিৰ নেকি ছেফটি নিডছ ফুলফিল হোৱা নাই, ফিজিঅ'লজিকেল নিডছ ফুলফিল হোৱা নাই, দুপৰীয়া আহাৰত কি খাব সেয়া তেওঁ গম নাপায়, সেই ব্যক্তিজনে কেতিয়াও আচলতে ছেল্ফ এষ্টিম, ইজ্জতৰ কথা তেওঁ নাভাবে। তেওঁক যদি কোনোবাই অপমান কৰিলেও তেওঁ সহ্য কৰিব, তেওঁ খাবলৈ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে। কিন্তু যদিহে তেখেতৰ ছেল্ফ এষ্টিম মানে তেওঁৰ লাভ এণ্ড বিলংগিংনেছলৈকে যদি তেওঁৰ ফুলফিল হৈ আছে, দেন তেখেতক কোনেও অপমানো কৰিব নোৱাৰে। ভাবিবা, তেওঁক যদি কোনোবাই অপমান কৰে তেওঁ তাৰ প্ৰত্যুত্তৰ কিন্তু দিয়ে, আমি নিজৰ প্ৰত্যুত্তৰ দিওঁ। আৰু আমি বিচাৰোঁ যে আমাক সকলোৱে ইজ্জত কৰক, আমাৰ এটা ষ্টেটাছ থাকক এই ছ'চাইটিখনত। আৰু তাৰ কাৰণে আমি কামো কৰোঁ, এনেকুৱা নহয় যে আমি কাম নকৰোঁ, আমি তাৰ কাৰণে কাম কৰিবলৈ মটিভেট ফিল কৰোঁ, যে তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ এক্সাম কোৱালিফাই কৰিব বিচাৰোঁ, আমি ডাঙৰ IITত পঢ়িব বিচাৰোঁ, আমি এইমছত পঢ়িব বিচাৰোঁ, আমি ডাঙৰ চাকৰি কৰিব বিচাৰোঁ, আমি IAS এক্সাম কোৱালিফাই কৰিব বিচাৰোঁ, আমি পুলিচ হ'ব বিচাৰোঁ, ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ, আমি বিভিন্ন ধৰণৰ বস্তু বিচাৰোঁ যিবিলাকে আমাক এটা ষ্টেটাছ আমাক দিয়ে আৰু ছ'চাইটিয়ে যাতে আমাক ইজ্জত কৰক। আমি এইবিলাকত লাগি ফুৰোঁ, ৰাইট? এইবিলাকৰ কাৰণে আমি মটিভেশ্যনছ ফিল কৰোঁ। দেন যেতিয়া ব্যক্তি এজনৰ এই মটিভেশ্যনছবিলাক ফুলফিল হৈ যায়, তেতিয়া মানুহ এজনে ছেল্ফ এক্সুৱেলাইজেশ্যনলৈ যাব বিচাৰে। ছেল্ফ এক্সুৱেলাইজেশ্যন মিনছ যে যেতিয়া মানুহ এজনৰ সকলোবিলাক, এজন মানুহে বিচাৰিছিলে যে মই ইমানখিনি বিজনেছ কৰোঁ, মই ইমান পইচা ইনকাম কৰোঁ, আমুক তামুক, যেতিয়া তাৰ সকলোবিলাক ড্ৰিমছ ফুলফিল হৈ গ'ল, তেওঁ ভাবিব এতিয়া তেখেতে নিজকে নিজৰ বেষ্ট ভাৰ্জনলৈ নিব বিচাৰিব যে একচুৱেলি মই কোন হয় আৰু মোক কি লাগে আৰু মই পৃথিৱীলৈ কিয় আহিছোঁ, মই কি কৰিব পাৰোঁ, সেই বস্তুটো তেওঁ বুজিবলৈ চেষ্টা কৰিব, যাক আমি ছেল্ফ এক্সুৱেলাইজেশ্যন বুলি কওঁ। মানুহে বেষ্টতকৈ বেষ্ট কি হ'ব পাৰে সেই পৰ্যায়লৈ নিজকে লৈ যাব বিচাৰে। আমি দেখিছোঁ যে কিছুমান মানুহে বহুত ডাঙৰ ব্যক্তি, বহুত পইচা ইনকাম কৰিলে, IITত পঢ়া ব্যক্তি, ডাঙৰ কাম কৰিলে, বহুত কিবা নাম কমালে, আৰু একেবাৰে শেষত গৈ পিনে সাধু বনি গ'ল। হয়তো নিজৰ বেষ্ট ভাৰ্জনটো তেওঁ তাতে বিচাৰি পালে। আমি কেতিয়াবা দেখিছোঁ কিছুমান এনেকুৱা ধৰণৰ ব্যক্তি আছে, ডক্তৰ আছে, যিবিলাক ডক্তৰে ডাঙৰ মেডিকেলত কাম কৰিছিলে, কিন্তু পিছত আহি পিনে এখন যাতায়াত ব্যৱস্থা নথকা এখন গাঁৱত আহি পিনে তেওঁ নিজকে ছাৰ্ভিচ দিবলৈ বিচাৰিছে বা ছাৰ্ভিচ দিছে। ইট মিনছ কি, তেওঁ ছেল্ফ এক্সুৱেলাইজেশ্যনৰ ৰাস্তাত যাবলৈ ক'ৰবাত নহয় ক'ৰবাত আগবাঢ়ি আহিছে, ছেল্ফ এক্সুৱেলাইজেশ্যনৰ ফালে আগবাঢ়ি আহিছে। আমি কেতিয়াবা দেখিছোঁ যে এনেকুৱা কিছুমান টিচাৰ যিবিলাকে ডাঙৰ ইউনিভাৰ্চিটিত পঢ়ায়, বহুত ডাঙৰ পেকেজ পায়, পইচা পায়, কিন্তু অৱশেষত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে বিনামূলীয়াকৈ কাম কৰিবলৈ ওলাই আহে, তেওঁ পইচাৰ কথা চিন্তা নকৰে। ইট মিনছ সেই ব্যক্তিজনে ক'ৰবাত নহয় ক'ৰবাত নিজক বুজি পাইছে। আমি কেতিয়াবা দেখোঁ যে কিছুমান আৰ্টিষ্টে পইচাৰ কাৰণে কাম নকৰি পিনি কেৱল নিজৰ এক্সপ্ৰেশ্যনছবিলাক, নিজৰ মনৰ ভাৱবিলাক এক্সপ্ৰেছ কৰিবলৈ কাৰণে তেওঁ সেই কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে, অৰ্থাৎ তেওঁ ক'ৰবাত নহয় ক'ৰবাত সেই ৰাস্তালৈ আহিছে। গতিকে এয়া কিছুমান এনেকুৱা ধৰণৰ বস্তু য'ত মানুহে ছেল্ফ এক্সুৱেলাইজেশ্যনলৈ যাবলৈ বিচাৰে, নিজৰ সকলোতকৈ হায়েষ্ট পটেঞ্চিয়েলক নিজক চাবলৈ বিচাৰে। আৰু তেতিয়া আমি দেখোঁ যে চন্থ বনি যায় কিছুমান ব্যক্তিয়ে বেলেগ কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে, মানুহক সহায় কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে ছেল্ফ এক্সুৱেলাইজেশ্যন এনেকুৱা এটা অৱস্থা, যিটো অৱস্থালৈকে মানুহে আচলতে যাব নোৱাৰে। গোটেই পৃথিৱীখনৰ হয়তো 2% এনেকুৱা ব্যক্তি ওলাব যি ব্যক্তি আচলতে ছেল্ফ এক্সুৱেলাইজেশ্যনৰ ওচৰে পাঁজৰে দেখা পোৱা যায়। উদাহৰণস্বৰূপে আমি ৰতন টাটাৰ কথা ক'ব পাৰোঁ যে ৰতন টাটা ক'ৰবাত নহয় ক'ৰবাত ছেল্ফ এক্সুৱেলাইজেশ্যনৰ ওচৰে পাঁজৰে কিন্তু আছিল, কাৰণ তেখেত এজন ডাঙৰ বিজনেছমেন হোৱাৰ লগতে কিন্তু তেওঁ বহুত বেলেগ কাৰণতো তেওঁ বহুত নাম আছিল, তেওঁ লোকক হেল্প কৰিছিল, তেওঁ সদায় বেলেগৰ কথা চিন্তা কৰিছিল। গতিকে ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ ব্যক্তি আমি ছেল্ফ এক্সুৱেলাইজেশ্যনৰ ওচৰে পাঁজৰে আছে বা পাইছেগৈ বুলি আমি ক'ব
পাৰোঁ সেলফ এক্সুৱেলাইজেশ্যনৰ বহুতো কেৰেক্টাৰিষ্টিক আছে 15-16 কেৰেক্টাৰিষ্টিক আমি দেখোঁ সেলফ এক্সুৱেলাইজেশ্যন ব্যক্তিৰ কিন্তু তাৰে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে সেলফ এক্সুৱেলাইজেশ্যনলৈ যোৱা ব্যক্তিবিলাকে কেতিয়াও বেলেগ এজন যেনেকুৱা ঠিক সেইদৰে বেলেগ এজনক একচেপ্ট কৰে তেওঁ বেয়া তেওঁ এনেকুৱা তেনেকুৱা বুলি কোনো ধৰণৰ কথা নহয় যোন যেনেকুৱা সেলফ এক্সুৱেলাইজেশ্যনৰ ব্যক্তি সেইজন ব্যক্তি সেইদৰে আচলতে গ্ৰহণ কৰে আৰু সেলফ এক্সুৱেলাইজেশ্যন ব্যক্তি এজনে কেতিয়াও নৰ্মছবিলাক যিবিলাক আমাৰ ভেলুজ আছে নৈতিকতা আছে নৰ্মছ আছে সেইবিলাকক সদায় মানি চলে তাৰ বিয়ণ্ডত গৈ পিনি তেওঁলোকে কাম কৰিব নিবিচাৰে তেওঁলোকে লোকক ঠকি পিনি আগুৱাই যাব নিবিচাৰে এইবিলাকতো সেলফ এষ্টিমতে লাগি আছে বহুত মানুহেতো সেলফ এষ্টিমতে লাগি থাকে গতিকে আমি সেলফ এক্সুৱেলাইজেশ্যনলৈ যাবলৈ চেষ্টা কৰিব লাগে গতিকে এয়াই আছিলে আচলতে মেছলৰ যিটো নিড হেৰাৰ্কি য'ত তেখেতে ফিজিঅ'লজিকেল নিড বেছিক নিডছখিনি কথা ক'লে আৰু বেছিক নিডছ ফুলফিল হ'লে আমি ছেফটি নিডছলৈ যাওঁ ছেফটি নিডছ ফুলফিল হ'লে লাভ এণ্ড বিলংগিংনেছলৈ যাওঁ দেন আমি ছেল্ফ এষ্টিমলৈ যাওঁ আৰু ছেল্ফ এষ্টিমলৈ গৈ থকা আমি প্ৰত্যেকজন ব্যক্তিয়ে আচলতে ছেল্ফ এষ্টিমেই বিচাৰি আছোঁ ছেল্ফ এষ্টিমৰ কাৰণে মটিভেশ্যন হৈ আছোঁ আৰু সেইটো আমি প্ৰাপ্তি কৰিবলৈ পৰা নাই আৰু সেয়েহে ক'ৰবাত আমি ছেল্ফ এক্সুৱেলাইজেশ্যনলৈ যাব পৰা নাই বুলি আমি অনুভৱ কৰোঁ গতিকে ছেল্ফ এক্সুৱেলাইজেশ্যন এজন ব্যক্তিৰ হায়েষ্ট পটেঞ্চিয়েল হয় আব্ৰাহাম মেছলয় এই যিটো হেৰাৰ্কি অফ নিডছ আছে সেই নিডছৰ যিমানখিনি নিডছ আছে এই প্ৰথম যি 4টা নিডছ আছে য'ত আমি ফিজিঅ'লজিকেল নিডছৰ কথা ক'ব পাৰোঁ ছেফটি নিডছৰ কথা ক'ব পাৰোঁ আৰু আমাৰ ওচৰত আছে লাভ এণ্ড বিলংগিংনেছ এণ্ড ছেল্ফ এষ্টিম এই যি 4টা নিডছ আছে সেইকেইটাক আমাক ডি নিডছ বুলি কৈছে অৰ্থাৎ ডেফিচিয়েঞ্চি নিডছ বুলি তেখেতে কৈছে ডেফিচিয়েঞ্চি নিড এইকাৰণে কৈছে যে এই নিডকেইটা মানে কি এই নিডকেইটাৰ কাৰণে আমি কেতিয়া মটিভেট হওঁ যেতিয়া আমাৰ ওচৰত কিবা অভাৱ থাকে আমাৰ ওচৰত খাদ্যৰ অভাৱ আছে আমাৰ ওচৰত ইজ্জতৰ অভাৱ আছে অভাৱ হ'লেহে আমি এই নিডছকেইটা ফুলফিল কৰিবলৈ চেষ্টা কৰোঁ সেয়েহে এইকেইটাক আমাক ডেফিচিয়েঞ্চি নিডছ বুলি কৈছে কিন্তু ছেল্ফ এক্সুৱেলাইজেশ্যন এনেকুৱা এটা নিড যিটো আমাৰ কোনো অভাৱ নাই কিন্তু আমি তথাপিও নিজকে হায়েষ্ট লেভেললৈ লৈ যাব বিচাৰোঁ আমি নিজকে বেষ্ট ভাৰ্চন বনাব বিচাৰোঁ সেয়েহে এই নিডছকেইটাক আচলতে গ্ৰ'থ নিড বুলি ক'বলৈ বিচাৰিছে আব্ৰাহাম মেছলয় এণ্ড